নমস্কাৰ লোকেলেটন ঠাইকলৈ ধন্যবাদ জনাইছোঁ। মই সপোন আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ বাঁহখলাত। আজি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ পবিত্ৰ আলি আই লৃগাং। পুৱাৰে পৰা এই যি বাঘমৰা অঞ্চলৰ সমূহ মিচিং জনগোষ্ঠীয় ৰাইজসকলে সমবেত হৈ তেওঁলোকৰ পূৰ্বপুৰুষক স্মৰণ কৰিছে। সমান্তৰালভাৱে এই যি উৎসৱ আলি আই লৃগাং হৈছে শস্য সিঁচাৰ উৎসৱ। আজি আপোনালোকে দেখিবলৈ মই মোৰ ভিডিঅ' সহযোগী অনুৰোধ জনাম তেওঁলোকৰ যি পৰম্পৰাগত ৰীতি নীতি তেওঁলোকৰ ইয়াত এই তৰাপাতেৰে পথাৰত ঘেৰি তেওঁলোকে পূৰ্বপুৰুষক স্মৰণ কৰি ইয়াত আজি শস্য সিঁচিছে। আৰু যিহেতু এই উৎসৱটো শস্য সিঁচাৰ উৎসৱ আৰু যিসকল মিচিং জনগোষ্ঠীৰ লোকসকল প্ৰকৃতিৰ সৈতে সম্পৃক্ত হৈ থাকে, তেওঁলোকে নদী কাষৰীয়া অঞ্চলত তেওঁলোকে সাধাৰণতে বাস কৰা দেখিবলৈ পোৱা যায়। আৰু এই বাঁহখলা অঞ্চলৰো দাঁতিয়েদি ব্ৰহ্মপুত্ৰ মহানদী বৈ গৈছে আৰু কৃষিৰ সৈতে সদায় সংপৃক্ত হৈ থকা এইসকল অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং জনগোষ্ঠী তেওঁলোকৰ ফাগুনৰ প্ৰথম বুধবাৰত আলি আই লৃগাং উদযাপন কৰে। পূৰ্ণভাৱে তেওঁলোকে ইয়াত শস্য সিঁচা হয় আৰু শস্য সিঁচাৰ পাছত ইয়াৰ চাৰিওফালে তেওঁলোকে গুমৰাগৰ চেৱত তেওঁলোকে নৃত্য কৰে। মই বৰ্তমান বাঁহখলাত উপস্থিত আছো আৰু এই আলি আই লৃগাং উদযাপনৰ যি সামগ্ৰিক দৃশ্যাৱলী মই দেখুৱাই ল'ব বিচাৰিছো। আজি আমি খুবেই আনন্দিত, যিহেতুকে 365 দিনৰ মূৰত আজি আমাৰ ফাগুন মাহৰ প্ৰথম বুধবাৰে আমি আলি আই লৃগাং বছৰি আমি পাতো আৰু পূৰ্ব আদিৰ পৰা আমি পাতি আহিছো। আজি যে মানে কি হ'ল, এই উৎসৱত বিশেষভাৱে আমাৰ বাওঁফলা যুৱ সংঘৰ উদ্যোগত আৰু বাওঁফলা উন্নয়ন কমিটিৰ সৌজন্যত অসহযোগত আজি আলি আই লৃগাং উদযাপন কৰা হৈছে। ইয়াতে আমাৰ মানে 10খন চুবুৰীৰ সমূহ ৰাইজে সহযোগ কৰি মেলি আমি আলি আই লৃগাংটো উদযাপন কৰিছোঁ। সেইকাৰণে আমি খুবেই আনন্দিত হৈছোঁ। হয়, এয়া আচলতে অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ পবিত্ৰ আলি আই লৃগাঙৰ যোৰহাটৰ দৃশ্য। এয়া কেৱল মাত্ৰ এক মানে ধৰ্মীয় উৎসৱ নহয়, এয়া মিচিং জনগোষ্ঠীৰ যি প্ৰকৃতিৰ সৈতে তেওঁলোকৰ যি একাত্মবোধ, প্ৰকৃতিৰ সৈতে তেওঁলোকে কেনেধৰণে সম্পৃক্ত হৈ থাকে তাৰ আচলতে এক জ্বলন্ত প্ৰমাণ এই পবিত্ৰ আলি আই লৃগাং। এইটো হ'ল তাচুক আৰু আমাৰ এইটো পৰ আপংটো আমি চাকি মেলি আমি তাত সূৰ্যগ্ৰহণ আমি চন্দ্ৰ আমি তাত এৱা কৰি আমি তাত ডালো। সেইকাৰণে আমাৰ পৰ আপংটো আৰু লাগে আৰু এই তাচুকটো লাগে। এই তাচুকটো নহ'লে আমি একো পৰম্পৰা নীতি নিয়ম কৰিব নোৱাৰো। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, লোকেল 18।